এই পৰীক্ষাত যিসকলে আমাৰ কৰ্মীখিনি যি ষ্টাৰ আৰু লেটাৰ পাইছে প্ৰমোশনটো দিব লাগিবতো যিসকলে আপোনাৰ ক্ৰাইটেৰিয়া আপোনালোকে পিছত ওলাই ল'ব মোৰ মতে যি মণ্ডলে 10টা বৰ্ড জিকিছে এইটো মোৰ কাৰণে ষ্টাৰ মণ্ডল 5টা লেটাৰ যি কয় আপোনালোকে কিন্তু এনেকুৱা কিছুমান কৰ্মী প্ৰত্যেক মণ্ডলত আপোনালোকে বাছিব যে কোন আমাৰ ষ্টাৰ আৰু লেটাৰ থকা মণ্ডলবোৰ কোন বা কৰ্মীখিনি কোন আৰু আমি এটা সম্বৰ্ধনা সভা জৰিয়তে তেওঁলোকক গামোচা পিন্ধাই উচিত এটা স্থানত আমাক তেওঁলোকক প্ৰমোট কৰিব লাগে এইটো মোৰ ফালৰ পৰা আকৌ মই বিনম্ৰ অনুৰোধ এবাৰ যোৰহাট জিলা কংগ্ৰেছক কৈছোঁ লেকে এইটো আমি গোটেই মাত্ৰ 1.5 গৰা ব্লকৰ ভিতৰত নহয় যোৰহাট জিলাত আমি প্ৰায় 1 লাখ আমি ভোট আমি ব্যৱধানত আমি জিকিছোঁ 1 লাখ ধেমালি কথা নহয় এই 1,40,000 প্ৰায় 50,000 1.5 লাখ কৈ ভাল লাগে অলপ সেইজন এই 1.5 লাখ ব্যৱধানত যে আমি জিকিছোঁ সেই 1.5 লাখৰ ভিতৰত 1 লাখটো যোৰহাট জিলা ভিতৰতে সোমাই আছে শিৱসাগৰ চৰাইদেউ আৰু মাজুলী মিলি বাকীখিনি যোগ কৰিছে কিন্তু 1 লাখৰ আমাৰ ব্যৱধান ইয়াতে লুকাই আছে তো যোৰহাট য'ত মানুহে ভাবিছিল কংগ্ৰেছ দুৰ্বল হৈ গ'ল যোৰহাট এটা কংগ্ৰেছৰ দুৰ্গ হৈ গৈছে যোৰহাট LACত কেণ্ডিডেট কোন যোৰহাট LACত আমি 11,000 ব্যৱধানত আমি জয়লাভ কৰিছোঁ তাত কোনো কেণ্ডিডেট নাই কোনো অভিভাৱক নাই আমাৰ ৱাৰ্ড কমিশনাৰ মণ্ডল সভাপতি তেওঁলোকেহে নিজৰ নিজৰ ঠাই অভিভাৱক হৈ আমাক 11,000ৰ ব্যৱধানত আমাক জয়লাভ কৰাইছে তো সেইকাৰণে কোন মোৰ ওচৰত আহি নাহিব যে এখেতক দায়িত্ব দিয়ক এখেতক নেতৃত্ব দিয়ক নহয় নহয় আপোনালোকে নিজৰ নিজৰ মণ্ডলৰ নেতৃত্ব লওক মই এইখিনি কথা খুব মন দিওঁ মই মাত্ৰ খালি সদনৰ ভিতৰত নহয় আমাৰ মণ্ডলত কি হৈছে সেইটো মই খুব চাওঁ কোন মণ্ডলে কিমানবাৰ মিটিং কৰিছে কোন বুথ কমিটিয়ে কিমানবাৰ মিটিং কৰিছে মই খুব চিষ্টেমেটিক কাম কৰোঁ যেহেতু মই তৃণমূল পৰ্যায়ে আমাৰ মানুহখিনিক মই জানিবলৈ বিচাৰোঁ চিনাকি হ'বলৈ বিচাৰোঁ নহ'লে মাজৰ মানুহখিনি অলপ মানে চাব লাগে তাত কৈছে দাদা সেইফালে চাওক কাম কৰিছে এইজনে ক'ব মই কৰিছোঁ তেওঁলোকক দুখ নিদিওঁ ৰাজনীতিত থাকেই আৰু কংগ্ৰেছৰ বিশেষকৈ থাকেই